নমস্কাৰ, মই ৰুবুল আমিন। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 8.4ৰ কুৱেশ্যন নাম্বাৰ 5ৰ বিষয়ে। কিয়নো ইতিমধ্যে কুৱেশ্যন নাম্বাৰ 1ৰ পৰা 4লৈকে আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত কুৱেশ্যন নাম্বাৰ 5ৰ পৰা গোটেইখিনি প্ৰশ্ন পাই যাবা। তো ভিডিঅ'টো শিকালৈকে নিশ্চয় চাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এটা এটাকৈ গোটেইখিনি সলভ কৰিম। আৰু মই ভাবোঁ এইটো বেষ্ট হ'ব ইউটিউবৰ যিমান আছামিজ মিডিয়ামৰ কণ্টেণ্ট আছে, চ' তুমি জাষ্ট শেষলৈকে চাই যোৱা। তো চোৱা কি কৈছে, তলৰ অভেদকেইটা প্ৰমাণ কৰি যদিহে ইয়াত কোণবিলাক সূক্ষ্ম কোণ আৰু যাৰ বাবে অভেদকেইটা সংজ্ঞাবদ্ধ হয়। তো ইয়াতে কি দিয়া আছে, কচেক থিটা ইজিকেলছ টু কট স্কোৱাৰ কট থিটা হোল স্কোৱাৰ ইজিকেলছ টু 1 মাইনাছ কচ থিটা ডিভাইডেড বাই 1 প্লাছ কচ থিটা প্ৰমাণ কৰিব লাগে। তো লেফ্ট হেণ্ড ছাইড লৈ লোৱা। তো লেফ্ট হেণ্ড ছাইড আমি লৈ লৈছোঁ ইয়াতে। এতিয়া এইটোক আমি সলভ কৰিম। তো চোৱা, কচেক থিটা, কচেক মানে কি গম পাওঁ আমি, কচেক মানে হৈছে 1 বাই চাইন, কচেক হৈছে 1 বাই চাইন, মানে চাইনৰ বিপৰীত। আৰু কটক কি লিখিব পৰা যায়, কট মানে হৈছে কস থিটা ডিভাইডেড বাই সাইন থিটা হোল স্কোয়াৰ, লিখি দিলা। এতিয়া নেক্সট কাম চোৱা, তো এই দুয়োটাতে সাইন সাইন আছে, তো সাইন সাইন আছে মানে কি, সাইন হৈছে এলচিএম, তো তলত লিখি দিয়া সাইন, তো ওপৰত কি আহিব 1 মাইনাছ কস থিটা। এতিয়া এই স্কোৱাৰটো কি হ'ব, এই স্কোৱাৰটো ইয়াৰ ওপৰত আহিব, এই স্কোৱাৰটো সাইনৰ ওপৰত আহিব, তো লিখি দিয়া সাইন স্কোৱাৰ। এতিয়া নেক্সট লাইনত তুমি চোৱা সাইন স্কোৱাৰ থিটা, তো আমি ইতিমধ্যে এটা ফৰ্মুলা পঢ়িছিলোঁ যে সাইন স্কোৱাৰ এ প্লাছ কছ স্কোৱাৰ এ ইজিকেলছ টু 1। তো এইটো হাৰি পৰা তুমি এনেকৈ ক'ব পাৰিবা না, দিয়াৰ ফৰ সাইন স্কোৱাৰ এ ইজিকেলছ টু 1 মাইনাছ কছ স্কোৱাৰ এ। এইটো কছ স্কোৱাৰ হ'ব লাগিব, লিখিব নেগেটিভ হৈ যাব, নাইবা ইয়াতে কছ স্কোৱাৰ এ মানে তুমি 1 মাইনাছ সাইন স্কোৱাৰ এও লিখিব পাৰা, তেতিয়া যিটো দৰকাৰ হ'ব সেই হিচাপত আমি লিখিম। অ'কে, তো চোৱা এইটো লিখিলা। এতিয়া লিখাৰ পিছত তুমি যদি ইয়াতে চোৱা যে সাইন স্কোৱাৰ থিটা মানে কি লিখিবা, 1 মাইনাছ কছ স্কোৱাৰ থিটা, আৰু ইয়াতে লিখি দিয়া 1 মাইনাছ কছ স্কোৱাৰ থিটা হোল স্কোৱাৰ, লিখিলা। এতিয়া এইটো 1ক আমি 1 স্কোৱাৰ ক'ব পাৰি না, পাৰি। তেতিয়াহ'লে চোৱা, এইটো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা নিচিনা হৈ আছে। এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা কি আছিল, যে এবাৰ লিখিব লাগে এ প্লাছ বি আৰু এবাৰ লিখিব লাগে এ মাইনাছ বি। তেতিয়াহ'লে ইয়াৰ পৰা কি লিখিব পৰা যাব, এবাৰ লিখিব পৰা যাব 1 প্লাছ কছ থিটা, আকৌ লিখিব লাগিব 1 মাইনাছ কছ থিটা, আৰু ইয়াতে যিহেতু স্কোৱাৰ আছে তাৰমানে দুইবাৰ 1 মাইনাছ কছ থিটা, আকৌ এইটো স্কোৱাৰ নাই, আকৌ লিখিব লাগিব 1 মাইনাছ কছ থিটা। তেতিয়াহ'লে ইয়াৰ পৰা এটা মাইনাছৰ মাইনাছৰ কেঞ্চেল কৰি দিয়া, তেতিয়াহ'লে ইয়াতে কি থাকিল 1 মাইনাছ কছ থিটা ডিভাইডেড বাই 1 প্লাছ কছ থিটা। তো চোৱা এইটোৱে আমাক ৰাইট হেণ্ড ছাইডত প্ৰুফ কৰিব দিছিল। চ' ইয়াতে কাম কি কৰা হ'ল, কাম প্ৰথমে এইটোক চাইন চেঞ্জ কৰা হ'ল, দ্বিতীয়তে ইয়াতে এটা ফৰ্মুলা এপ্লাই কৰা হ'ল, এই দুটা কাম ইয়াতে কৰা হৈছে। তো এনেকৈ মনত ৰাখিবা, লাগিলে তুমি এনেকৈ মনত ৰাখিবা যে এইটো ষ্টেপ মনত ৰাখিব লাগিব, আকৌ এইটো ষ্টেপ মনত ৰাখিব লাগিব, এই দুটা ষ্টেপ মনত ৰাখিলে গোটেই সমাধানখিনি আহি যাব। অ'কে, এতিয়া নেক্সট চাম আমি কুৱেশ্যন নাম্বাৰ 2। কুৱেশ্যন নাম্বাৰ 2ত চাব পাৰা, কুৱেশ্যন নাম্বাৰ 2ত কেনেকুৱা ধৰণৰ কুৱেশ্যন দি আছে। ইয়াতে দি আছে কছ এ ডিভাইড বাই 1 প্লাছ সাইন এ, 1 প্লাছ সাইন এ ডিভাইড বাই কছ এ প্ৰুফ কৰিব লাগে টুৱাইচ চেকে। চাই কিনে অকণমান ভয় লগা হয়, হয় নে নাই, কিন্তু সলভ কৰিব গ'লে লাহে 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 বস্তুখিনি উজু হৈ পৰিব, আমাৰ ইজি লাগিব। তো পোনপ্ৰথমে কুৱেশ্যনটো চাই লোৱা, কছ এ বাই 1 প্লাছ সাইন এ, 1 প্লাছ সাইন এ বাই কছ এ, তো উল্টা কৰি দিছে। তো মই ইয়াতে সলভ কৰিম, চ' ভিডিঅ'টো নিশ্চয় চাই থাকিবা, আৰু চেনেলটো নতুনকৈ ভিজিট কৰি ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াতে ক্লাছ 10ৰ সকলো চেপ্টাৰ সকলো ছাবজেক্ট পাই যাবা, মানে ইয়াতে ইংলিছ আছামিজ ছ'চিয়েল চব মই ইয়াতে এটা এটাকৈ তোমালোকক শিকাম। যদি আগন্তক HSLCত ভাল ৰিজাল্ট কৰিব খোজা, এইটো চেনেল তোমালোকে চালে গোটেইখিনি বস্তু পাই যাবা। বাকী ক'তো ভিজিট কৰিব নালাগে, ক'তো ছাবস্ক্ৰিপশ্যন ল'ব নালাগে। এই ডাঙৰ ডাঙৰ চেনেলত গৈ কিনে তোমালোকে যে 2-3 হাজাৰকৈ ছাবস্ক্ৰিপশ্যন ল'বা, সেইবোৰ একো নালাগে দিয়া, জাষ্ট মোৰ ভিডিঅ' কেইটাই চাই যাবা। তো চোৱা এতিয়া নাম্বাৰ 2ত কি কৈছে, নাম্বাৰ 2ত ইয়াতে দি আছিল আমাক কছ এ ডিভাইডেড বাই 1 প্লাছ সাইন এ, প্লাছ ওপৰত আছে 1 প্লাছ সাইন এ, আৰু তলত আছে কছ এ। তেতিয়াহ'লে এইটো কি আছিল আমাৰ লেফ্ট হেণ্ড ছাইড। তো লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড, এতিয়া এটা কাম কৰা, এলচিএম উলিয়া, মানে এইটোৰ লগত এই দুটা কিন্তু কৰা, তো এইটোৰ লগত এইটো ইনটু, এইটোৰ লগত এইটো ইনটু, তেতিয়াহ'লে কি হ'ব ইয়াতে কছ এ ইয়াৰ লগত ইনটু কৰিব লাগিব 1 প্লাছ সাইন এ, আকৌ এইফালে ইনটু হ'ব কাৰ লগত, কছৰ লগত কছৰ, তো ইয়াতে কি আহিব
কস স্কোয়াৰ এ প্লাছ এইটোৰ লগতে এইটো ইনটু হ'লে কি হ'ব 1 প্লাছ সাইন এ হোল স্কোয়াৰ হৈ যাব হোল স্কোয়াৰ হৈ গ'ল এইখিনি পালো এতিয়া তুমি এটা কাম কৰিব লাগিব যে এইখিনিক তুমি মাল্টিপল কৰিব লাগিব সৰি মাল্টিপল নহয় এইখিনিক স্কোয়াৰ ভাঙিব লাগিব এইটোক 1 আৰু সাইনক যদি আমি এ আৰু বি কওঁ ক্ৰমে তেতিয়াহ'লে এ প্লাছ বি হোল স্কোয়াৰ তো এ প্লাছ বি হোল স্কোয়াৰ ফৰ্মুলা মনত আছে না সেইটো এতিয়া লিখিম তো চোৱা পোনপ্ৰথমে কি কৰিব লাগে এ স্কোয়াৰ তাৰমানে এই ঠাইত আছে 1 সো 1 স্কোয়াৰ প্লাছ লিখিব লাগে টুৱাইছ এ বি এই ঠাইত আছে 1 বি ঠাইত আছে সাইন এ প্লাছ কি কৰিব লাগে লাষ্টত যেটো থাকে তাক স্কোয়াৰ মানে সাইনৰ স্কোয়াৰ এ আৰু তলত কি দি আছে cos a ইয়াতে দি আছে cos a ইয়াতে আছে 1 প্লাছ sin a ৰাখি দিয়া এতিয়া এটা বস্তু চোৱা ইয়াতে sin স্কোয়াৰ cos স্কোয়াৰ ইয়াতে আছে sin স্কোয়াৰ তো sin স্কোয়াৰ আৰু cos স্কোয়াৰ প্লাছ কৰিলে কি আহে 1 আৰু ইয়াতে 1 স্কোয়াৰ কৰিলে কি আহিব 1 প্লাছ ইয়াতে কি আছে 2 into 1 কৰিলে পাম 2 আৰু ইয়াতে কি আছে sin a ৰাখি দিয়া আৰু এইবাৰ তলত ইয়াতে লিখি দিয়া cos a আৰু ইয়াৰ লগত আছে 1 প্লাছ sin a তো চাবা এইটো বস্তু কেনসেল যাব আৰু এইটো চোৱা এইটো যদি তোমাৰ যদি ফৰ্মুলাটো মনত নাই a প্লাছ b হোল স্কয়াৰ ফৰ্মুলা মনত নাই তেতিয়া মনত ৰাখিবা a প্লাছ b হোল স্কয়াৰ মানে কি আছিল a স্কয়াৰ প্লাছ টুৱাইছ ab প্লাছ b স্কয়াৰ আৰু ইয়াতে মাইনাস থাকিলে জাস্ট ইয়াতে মাইনাস আহে ইয়াতে প্লাস থাকি যায় তো তেতিয়াহলে এবাৰ চোৱা 1 প্লাছ 1 কিমান আহিব 1 প্লাছ 1 হৈ যাব 2 সো 2 তো 2 প্লাছ 2 sin a আৰু তলত কি আছে cos a ইয়াতে আছে 1 প্লাছ sin a লিখিলা এইবাৰ এটা কাম কৰে ইয়াৰ পৰা 2 কমন লোৱা তো 2 কমন ললে কি আহিব 1 প্লাছ ইয়াতে থাকিব sin a আৰু তলত আগৰ পৰাই চোৱা ইয়াতে cos এটো থাকিল ইয়াতে 1 প্লাছ sin a তো এটো sin a কেনসেল কৰি দিয়া তেতিয়াহলে 2 into 1 by cos a এনেকে লিখিব পাৰি এতিয়া 2 ৰাখিতে cos মানে 1 by cos মানে কি আছিল sec তেতিয়াহলে এইটো আছিল ৰাইট হ্যান্ড সাইড তো হৈ গল কোৱেশ্চন নম্বৰ 2 ৰ সমাধান সো ইমান ইজি আছিল সো জাস্ট আমি কেনেকে ভাঙিব লাগিব সেইখিনি বস্তু যদি চাও সেইখিনি বস্তু চালে আমাৰ আনসাৰ অটোমেটিক আহি যাব এতিয়া নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 3 যেটো আছে 3 টো অকমান দীঘলীয়া আছে কিন্তু একো নাই ইয়াতে গোটেইখিনি বস্তু লাহে লাহে আমি সলভ কৰি যাম কোৱেশ্চন নম্বৰ 3 নাম্বাৰ 3 লেফট হ্যান্ড সাইডত ইয়াতে আমাক দিয়া আছে যে 3 লেফট হ্যান্ড সাইড চাব পাৰা এতে দিয়া আছে tan theta by 1 minus cot theta plus cot theta divided by 1 minus tan theta is equals to 1 plus sec theta cosec theta proof কৰিব লাগে কিন্তু ইয়াতে এটা বস্তু চোৱা ইংগিত দিয়া আছে যে পদবোৰক সাইন আৰু কসত প্ৰকাশ কৰা কিন্তু পৰীক্ষাত কিন্তু এনেকৈ ইংগিত দিয়া নাথাকে পৰীক্ষাত আমি নিজে নিজে সলভ কৰিব লাগিব তো বস্তুখিনি মনত ৰাখিব লাগিব তো তেতিয়ালে ইয়াতে লেফট হ্যান্ড সাইডত লিখি লবা যে tan theta divided by 1 minus cot theta প্লাস ওপৰত আছে cot theta divided by 1 minus tan theta তেতিয়ালে এইবোৰ আমি sin আৰু cosক চেঞ্জ কৰিম তো tan ক লিখিব পাৰি sin theta divided by cos theta 1 minus cot theta ক আমি লিখিব পাৰি cos theta divided by sin theta আৰু ইয়াতে cot theta মানে কি লিখিম cos theta divided by sin theta আৰু tan theta কি লিখিবা tan theta ক লিখিব লাগিব sin theta divided by cos theta লিখা লাইখিনি এতিয়া নেক্সট কাম কি আহিব আমাৰ নেক্সট কাম আহিব ইয়াতে যে গোটেই কেটাক তুমি এলসিএম লৈ লোৱা কোন প্ৰথমে ইয়াতে চোৱা sin theta divided by cos theta এটো থাকক এটোৰ ইয়াতে কি আছে sin theta আৰু এটোৰ লগত এটো কিন্তু কৰিব লাগিব 1 ৰ লগত sin theta ইনটু কৰিলে কি আহিব sin theta ইয়াতে মাইনাস কি আছে cos theta প্লাস একেদৰে ইয়াতেও চোৱা cos theta আছে তলত লিখি দিয়া cos theta আৰু এটোৰ লগত এটো কিন্তু কৰিলে কি আহিব cos theta minus sin theta আৰু ওপৰত কি আছে cos theta divided by sin theta লিখিলো এবাৰ লিখাৰ পিছত নেক্সট চোৱা নেক্সট ইয়াতে যদি আমি চাও এটুক যদি উল্টা কৰি দিও মানে এটুক সেম ৰাখিলো এতে পোন প্ৰথমে যেটো আছে এটুক সেম ৰাখা এটুক সেম ৰাখিলে কি আহিব sin theta divided by cos theta এটো উল্টা হলে মানে ইনটু কৰি দিলে উল্টা হৈ যাব তাৰ মানে ইয়াতে আহিব sin theta আৰু তলত আহি যাব sin theta minus cos theta মাজত আছে প্লাস এটুকো তুমি চোৱা পোন প্ৰথমে ইয়াতে
এইটো cos থিটা ডিভাইডেড বাই sin থিটা লিখিব পাৰিবা এইটো ইনটু কৰাৰ লগে লগে উল্টা হৈ যাব তাৰ মানে ইয়াত আহিব cos থিটা ডিভাইডেড বাই cosec থিটা cos থিটা মাইনাস sin থিটা এইবাৰ এই দুটা কিন্টু কৰা এই দুটা কিন্টু কৰা এই দুটা কিন্টু কৰা এই দুটা কিন্টু কৰা তো ইনটু কৰিলে ইয়াতে আহিব sin স্কোয়ার থিটা এটা হৈ যাব sin স্কোয়ার থিটা আৰু ইয়াতে এটো কি আহিব cos ৰ লগত ইনটু কৰি আছো সো cos থিটা আৰু ইয়াতে আহিব sin থিটা মাইনাস cos থিটা প্লাস ইয়াতে cos ৰ লগত cos ইনটু কৰিলে কি আহিব cos স্কোয়ার থিটা আৰু এই দুটা ইনটু কৰিলে কি আহিব sin থিটা আৰু ইয়াতে আহিব cos থিটা মাইনাস sin থিটা এটা এইখিনি বস্তু আমি বুজি পালো ওকে এইখিনি বস্তু বুজি পালো হয় না নাই এতিয়া চোৱা ইয়াতে কি আছে sin থিটা মাইনাস cos থিটা ইয়াতে কি আছে cos থিটা মাইনাস sin থিটা এইটো বস্তুত অকমান উল্টা পুল্টা আছে ইয়াতে কি আছে ইয়াতে sin থিটা মাইনাস cos থিটা ইয়াতে cos থিটা ইয়াতে sin থিটা মাইনাস cos থিটা ইয়াতে cos থিটা মাইনাস sin থিটা তো এইটো বস্তুক আমি চেঞ্জ কৰিব লাগিব তো এইটো বস্তুক যেতিয়া চেঞ্জ কৰিম তেতিয়া এইটো মাইনাস কৰিলে এইটো উল্টা হৈ যাব তাৰ মানে এনেকৈ লিখিব লাগিব তো ইয়াতে লিখি দিয়া cos থিটা sin থিটা মাইনাস cos থিটা এইটো সেম ওপৰত যেটো আছে sin স্কয়ার থিটা এইটো সেম এইটো মাইনাস লিখাৰ লগে লগে এইটো sin থিটা আৰু এইটো তেতিয়া চেঞ্জ হৈ কিনে sin থিটা মাইনাস cos থিটা হৈ যাব মানে চোৱা এইটো মাইনাসৰ লগত প্লাস ইনটু কৰিলে মাইনাস আহিব মাইনাসৰ লগত মাইনাস ইনটু কৰিলে প্লাস আহিব আৰু ওপৰত যেটো আছে এইটো cos স্কয়ার থিটা থাকিব ইয়াৰ আগত কিন্তু আকৌ মাইনাস নাহিব কিয়নো মাইনাস এবাৰহে মাল্টিপল কৰিব লাগিব এবাৰ মাল্টিপল কৰিলে আলটিমেটলি এইটো টামে পাই যাবা তুমি ওকে এতিয়া এই দুটাৰ সোয়া এলসিএম সেম আছে এতিয়া এই দুটাৰ এলসিএম সেম আছে যদি এই দুটাক আমি একেলগে লিখি দিও একেলগে লিখিলে কি আহিব একেলগে লিখাৰ লগে লগে ইয়াতে এইটোৰ sin আছে এইটোৰ cos আছে কিন্তু এই বাকিখিনি যিখিনি আছে এইখিনি সেম আছে মানে sin থিটা মাইনাস cos থিটা এইখিনি বস্তু সেম আছে ইয়াৰ আছিল cos থিটা ইয়াৰ আছিল sin থিটা তেতিয়া তোমাৰ এই sin থিটা কি কৰিব লাগিব ইয়াতে এটা sin থিটা ইনটু কৰি দিব লাগিব তেতিয়া ইয়াতে এটা sin থিটা ইনটু কৰিব লাগিব ইয়াতে এটা cos থিটা ইনটু কৰিব লাগিব ইয়াতে এটা cos থিটা ইনটু কৰিব লাগিব তেতিয়া চোৱা এটো sin থিটা cos থিটা sin থিটা cos থিটা sin থিটা minus cos থিটা sin থিটা minus cos থিটা এইটো বস্তু আৰু এইটো বস্তু সেম আহিছে তো দুটা মিলি এটা লিখিব মানে লখাগু লব লাগিব এলসিএম লব লাগিব আৰু এটা sin স্কয়ার থিটাৰ লগত যদি sin থিটা ইনটু কৰা তেতিয়ালে এইটো কি হ'ব sin কিউব থিটা মাইনাস এইটো কি হৈ যাব cos কিউব থিটা এখিনি বুজি পালো sin কিউব থিটা cos কিউব থিটা এতিয়া আহিব আমাৰ নেক্সট কাম এটা ফৰ্মুলা আছিল আমাৰ এনেকুৱা যে a কিউব মাইনাস b কিউব তোমালোকে ক্লাস 9 তে শিকি আইছা এটো ফৰ্মুলা তো a কিউব মাইনাস b কিউব মানে কি আছিল a মাইনাস b হোল ইনটু a স্কয়ার প্লাস ab প্লাস b স্কয়ার তেতিয়া হলে ইয়াৰ পৰা যদি আমি চাও ইয়াৰ পৰা চালে প্ৰথমে cos থিটা sin থিটা আৰু এইটো sin থিটা মাইনাস cos থিটা এইখিনি বস্তু সেম ৰাখি দিয়া কাৰণ এইখিনি বস্তু চেঞ্জ নহব এইখিনি বস্তু চেঞ্জ কৰিব লাগিব প্ৰথমে ইয়াতে a আৰু এইটো b যদি ভাবা a কিউব মাইনাস b কিউব তাৰ মানে কি কৰা হয় প্ৰথমে ab লিখা হয় তাৰ মানে ইয়াতে sin আৰু cos লিখিম তো তে লিখি দিয়া sin থিটা মাইনাস cos থিটা তাৰ পিছত ইনটু কৰি কেনে কি কৰিব লাগে প্ৰথমটো স্কয়ার মানে sin ক কৰি দিয়া স্কয়ার এতে লিখি দিয়া থিটা প্লাস কৰিব লাগে এই দুটাৰ ইনটু তাৰ মানে sin আৰু cos ৰ ইনটু তো লিখি দিয়া sin থিটা cos থিটা প্লাস কৰিব লাগে যেটো লাষ্টত থাকে হেতুৰ স্কয়ার তাৰ মানে cos আছে সো cos স্কয়ার থিটা এতিয়া এইখিনি পৰা সোয়া এটো আৰু এটো ক্যান্সেল কিয়নো এটো পূৰণ হৈ আছে এটো পূৰণ হৈ আছে আৰু এই দুটা পৰা তুমি কি পাবা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে কিমান আছিল 1 সেতে লিখি দিয়া 1 প্লাস এটা 1 প্লাস sin থিটা cos থিটা আৰু তলত কি আছে বা sin থিটা cos থিটা প্লাস 1 লিখি দিয়া আৰু তলত আগৰ পৰা কি আছে cos থিটা sin থিটা এটোক sin থিটা cos থিটা লিখি দিলো এতিয়া এনেকৈ যদি হৰণ থাকে তাৰ মানে কি এটো লগত হৰণ হৈ আছে এটো লগত হৰণ হৈ আছে তো তুমি এটোক লিখি দিয়া sin থিটা ডিভাইড cos থিটা ডিভাইডেড বাই
আকৌ সাইন থিতা কস থিতা প্লাছ এইটো যদি তুমি চাবা কি লিখিবা 1 বাই ইয়াতে লিখিব লাগিব তোমাৰ সাইন থিতা কস থিতা লিখিলা তেতিয়াহ'লে 1 বাই সাইন থিতা কস থিতা এইটোক যদি আৰু শৰ্টকাট তুমি লিখিব খোজা তেতিয়াহ'লে 1 বাই সাইন থিতা ইনটু 1 বাই কস থিতা এনেকৈ লিখিব পৰা যাব তেতিয়াহ'লে এইবাৰ চোৱা সাইন থিতা বাই কস থিতা মানে কি আছিল সাইন থিতা কস থিতা হৰণ কৰিলে কি আহিব 1 হৈ যাব আৰু ইয়াতে 1 বাই সাইন থিতা মানে কি কসেক থিতা 1 বাই কস থিতা মানে কি সেক থিতা এতিয়া চোৱা এইটোক আগত লিখিছো এইটোক পিছত লিখিছো আকৌ এনে ভাবিবা যে এইটো কেনেকৈ লিখিল কিয় লিখিল কাৰণ পূৰণ কৰিলে আগত লিখা পিছত লিখা এনসাৰ একে হয় আৰু ইয়াতে আমাৰ কোশ্চিনত কি আছিল কোশ্চিনত সেক থিতাটো আগত লিখি দিয়া হৈছে কস থিতাটো পিছত লিখা হৈছে হে এইটোক মই জাস্ট কোশ্চিনৰ লগত মিলাই কিনে লিখিছো তো এইটো হৈ গ'ল সমাধান এইটো কোশ্চিন নাম্বাৰ কিমান আছিল কোশ্চিন নাম্বাৰ এইটো 5 or 3 আছিল ওকে নেক্সট কোশ্চিন নাম্বাৰ 4 দিয়া আছে 1 plus sec a divided by sec a is equals to sin square a divided by 1 minus cos a তো চোৱা ইয়াতে কি কৈছে ইংগিত বাওপক্ষ আৰু সোঁপক্ষ বেলেগ বেলেগকে হৰণ কৰা কিন্তু পৰীক্ষাত কিন্তু আমাৰ কেনেকৈ দিয়া নাথাকে আমি ডাইৰেক্ট সলভ কৰিব লাগিব বা নিজে নিজে সলভ কৰিব লাগিব তো চোৱা কোশ্চিনটোক আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটাক বেলেগ বেলেগকে সলভ কৰিম তো পোনপ্ৰথমে যদি ইয়াৰ পৰা চাওঁ ইয়াৰ পৰা কি লিখিব পাৰা সেকক চেঞ্জ কৰি দিয়া সেকক চেঞ্জ কৰি কি লিখিব পৰা যাব 1 বাই cos a সেকক চেঞ্জ কৰিলে 1 বাই cos a লিখি দিয়া এইবাৰ তলৰ যেটো আছে এটুক তো চেঞ্জ কৰিব নাযায় এটুক চেঞ্জ কৰা নাযায় এটুক সেম ৰাখি দিয়া 1 বাই cos a ৰাখি দিয়া এটুক চোৱা ইয়াতে যদি তুমি এলসিএম লোৱা তেতিয়াহ'লে ইয়াতে কি আহিব cos a আৰু ইয়াতে এটো cos ৰ লগত a ইনটু কৰিলে কি আহিব cos ৰ লগত 1 ইনটু কৰিলে cos a প্লাস ইয়াতে কিমান আছে 1 এবাৰ এটুক এটা কাম কৰো উল্টা কৰি দিও মানে এটো cos a প্লাস 1 ইয়াতে ৰাখি দিয়া আৰু তলত কি আছে cos a এটুক উল্টা কৰিলে মানে ইনটু কৰিলে উল্টা হৈ যাব তাৰ মানে cos a ডিভাইডেড বাই 1 হ'ব তেটো cos a কেনসেল কৰিলে ইয়াৰ পৰা আমি কিমান পাই আছো ইয়াৰ পৰা পাই আছো যে 1 প্লাস cos a ৰাখি দিয়া এতিয়া সো রাইট হ্যান্ড সাইডত কি আছিল রাইট হ্যান্ড সাইডত ইয়াতে দিয়া আছিল যে sin স্কয়ার a ডিভাইডেড বাই 1 মাইনাস cos a তো sin স্কয়ার a ক আমি এটো ফর্মুলা পৰা কি লিখিব পাৰি 1 মাইনাস cos স্কয়ার a তো লিখি দিয়া 1 মাইনাস cos স্কয়ার a ডিভাইডেড বাই 1 মাইনাস cos a ৰাখি দিয়া এতিয়া এই 1 টোক আমি 1 স্কয়ার কব পাৰি না পাৰি কাৰণ 1 ক স্কয়ার কৰিলে 1 এ হয় তো লিখি দিলো এবাৰ লিখাৰ পিছত তুমি যদি ইয়াতে চোৱা ইয়াতে চালে এটা কাম কৰিম আমি তো চোৱা এটা আমাক ফৰ্মুলা আছিল এনেকুৱা a স্কয়ার মাইনাস b স্কয়ার এটা ফৰ্মুলা কি আছিল যে a মাইনাস b হোল ইনটু a প্লাস b তেতিয়া হলে ইয়াৰ পৰা তুমি কি লিখিব পাৰা 1 প্লাস cos a ইনটু লিখিব পাৰা 1 মাইনাস cos a আৰু তলত কি আছে 1 মাইনাস cos a তো এইটো 1 মাইনাস cos a কেনসেল কৰি দিয়া তেতিয়া হলে ইয়াতে কি পাই আছা 1 প্লাস cos a পাবা তেতিয়া তুমি কি ক'ব পাৰা therefore left hand side is equals to right hand side হৈ গ'ল সমাধান এতিয়া নেক্সট আমি চাম কোশ্চেন নাম্বাৰ 5 ওকে কোশ্চেন নাম্বাৰ 5 তো কোশ্চেন নাম্বাৰ 5 ত কি দিয়া আছে কোশ্চেন নাম্বাৰ 5 ত ইয়াতে আমাক দিয়া আছে যে কোশ্চেন নাম্বাৰ 5 ত দিয়া আছে যে cos a minus sin a plus 1 divided by আছে cos a plus sin a minus 1 এটো আছে লেফট হ্যান্ড সাইডত আমাক ৰাইট হ্যান্ড সাইডত কি আছে cos a প্লাস cos a প্ৰুফ কৰিব লাগে ইয়াতে চোৱা কি কৈছে cos স্কয়ার a প্লাস is equals to 1 প্লাস cot স্কয়ার a অভেদটো ব্যৱহাৰ কৰা অভেদৰ সহায়ত সমাধান কৰা কিন্তু পৰীক্ষাত এনেকৈ আমাক দিয়া নাথাকিব যে অভেদ ব্যৱহাৰ কৰি কিনে সমাধান কৰা আমাক নিজে নিজে সমাধান কৰিব লাগিব ওকে তো চোৱা আমি যদি নিজে নিজে সমাধান কৰিব যাও কেনেকৈ আহিব ওকে কেনেকৈ আহিব তো কবাচোন লাইট আগতো ভাল আছিল এইটো ভাল কোনটো লাইট বেছি ভাল লাগি আছে হয়তো বুজাত সুবিধা হৈছে মোক কমেন্ট কৰি জনাবা ঠিক আছে ওকে এতিয়া চোৱা ইয়াতে এটা কাম কৰা গুটেই কেইটাত তুমি সাইনেৰে হৰণ কৰি দিয়া এতিয়া কথাটো হল যে সাইনেৰে কিয় হৰণ কৰিম তো চোৱা সাইনেৰে কিয় হৰণ কৰিম কিয়নো এইবোৰ বস্তু মিলাবৰ কাৰণে আমি হৰণ কৰিব লাগিব কিয়নো ইয়াতে কি বনাব লাগে cosec cot বনাব লাগে cosec cot কেতিয়া আহে যেতিয়া cot কেতিয়া আহে যেতিয়া cos by sin আহে cosec কেতিয়া আহে মানে ইয়াতে আমি যে cosec আমাক বনাব লাগে কি রাইট হ্যান্ড সাইডত cosec a plus cot a এটা cosec মানে কি আছিল cosec মানে আছিল 1 by sin
আৰু কট মানে কি আছিল কস বাই সাইন তো সেয়ে আমি দুটাক সাইনেৰে হৰণ কৰিম ওকে তো সাইনেৰে হৰণ কৰি দিয়া তেতিয়াহ'লে এইটো কি লিখিবা কস এ ডিভাইডেড বাই সাইন এ মাইনাস এইটোকো লিখি দিয়া সাইন এ ডিভাইডেড বাই সাইন এ এইটোক লিখি দিয়া প্লাস 1 বাই সাইন এ তো 1 বাই সাইন এ মানে কসেকে আহিব তাৰ মানে মিলিব আৰু গইখিনি এইটোক লিখি দিয়া কস এ এইটোৰ তলতে লিখি দিয়া সাইন এ প্লাস ইয়াতে সাইন আছে তো সাইন এৰ তলত আকৌ সাইন এ আৰু এইফালে -1 আছিল তো এইটো 1 ৰ তলতো সাইন এ লিখি দিয়া লিখাৰ পিছত এইবাৰ গোটেইকেইটাৰ অনুপাত লিখি দিয়া মানে আমি শিকিছিলো cos বাই sin মানে হৈছে cot তো cot a sin বাই sin মানে কি হ'ব 1 হৈ যাব প্লাস 1 বাই sin মানে কি আহিব cosec a এতিয়া cos বাই sin মানে কি আহিব cot a sin বাই sin মানে 1 1 বাই sin মানে 1 বাই sin মানে হৈছে cosec এইখিনি লিখি দিব পাৰিম এইখিনি লিখাৰ পিছত তুমি এটা কাম কৰা এই -1 টো খোবালৈ লৈ যোৱা -1 টো খোবালৈ লৈ যোৱা তো -1 টো খোবালৈ লৈ গলে কি লিখিম cot a প্লাস cosec a -1 আৰু তলত যেটো আছে এটো তুমি চেঞ্জ নকৰিলে চলি যাব বা চেঞ্জ কৰিব মন গলে চেঞ্জ কৰিব পাৰা ঠিক আছে তো তলটো আমি এতিয়াই কাম নকৰো এটো তুমি এনেকৈ ৰাখিব পাৰা নাইবা যে 1 minus cosec a plus cot a এতিয়া এটো কি পালা cot a plus cosec a এতিয়া মেইন কামটো আহিব এটো স্টেপটো মনত ৰাখিবা এইটো স্টেপ যদি মনত থাকে তেতিয়াহে বাকিখিনি সমাধান কৰিব পাৰিবা আৰু এইটো স্টেপ যদি পাহৰি যোৱা তেতিয়ালে গোটেই প্ৰশ্ন সমাধান কৰিব নোৱাৰিবা মানে 1 তো চোৱা এটা ফৰ্মুলা আমি শিকিছিলো যে cot square a plus 1 is equals to cosec square a তো ইয়াৰ পৰা তুমি যদি কোৱা cosec square a মানে কি আহিব যেতিয়া cosec square টো বাওফালে আহিব তেতিয়া কি আহিব cot square a ইয়াৰ পৰা কি আহিব মাইনাস হৈ যাব হয় না নাই cosec square a মানে তুমি যদি এটো খোবালৈ লৈ যোৱা তো চাচোন ইয়াতে কি থাকিব 1 ইয়াতে কি লিখিবা cosec square a minus cot square a তো 1 ক চেঞ্জ কৰিলে cosec square a minus cot square a লিখিব পৰা যাব তো ইয়াতে 1 আছিল এটো 1 ক চেঞ্জ কৰি আমি ইয়াতে cosec square a minus cot square a বুলি আমি লিখিব পাৰিম আৰু তলত 1 minus cosec a plus cot a এটো ৰাখি দিয়া এতিয়া সো নেক্সট কাম আমি কি কৰিম এটো যদি a স্কয়ার এটো যদি b স্কয়ার কোৱা হয় তেতিয়ালে a স্কয়ার minus b স্কয়ার ফর্মুলা হৈ আছে তো a স্কয়ার minus b স্কয়ার ফর্মুলাটো কি আছিল এবাৰ a minus b এবাৰ কি আহিব a plus b তো ইয়াতে কোন প্ৰথমে cot a plus cosec a ৰাখি দিয়া ৰাখিলা মাইনাস এটো তেতিয়ালে কি লিখিম এবাৰ আমি লিখিম cosec a plus cot a আকৌ এবাৰ লিখিব লাগিব ইনটু মাইনাস লিখিব লাগিব এবাৰ cosec a minus cot a তাৰ মানে এটো কোনটো নিয়ম আছিল যে এবাৰ স্কয়ার a স্কয়ার minus b স্কয়ার হলে এবাৰ a plus b এবাৰ a minus b আৰু ইয়াতে আছে 1 minus cosec a plus cot a তো এইবাৰ ইয়াতে কি আছে cot a plus cosec a ইয়াতে আছে কি cot a plus cosec a হয় নাই এটো cot a আছে এটো তুমি আগতে লিখিব পাৰা এটো পিছত লিখিব পাৰা তো এই দুটাৰ পৰা এইটো আৰু এইটোক আমি কমন লব পাৰি তো এই দুটাক যদি কমন লোৱা হয় তেতিয়ালে কমন ললে কেনেকুৱা হয় হেতু বস্তু আমি ইয়াতে চাম তো এই দুটাৰ পৰা যদি তুমি কমন লোৱা তেতিয়ালে ইয়াতে কমন আহিব cot a plus cosec a কমন ললা তেতিয়ালে ইয়াৰ পৰা যদি গোটেইখিনি কমন যায় তেতিয়ালে ইয়াতে এটা 1 লিখিব লাগে এটা আমি শিকিছিলো 1 মাইনাস ইয়াৰ পৰা এটো কমনে গল ইয়াতে থাকিল কি cosec a minus cot a এটো ব্ৰেকেট লিখিবা ব্ৰেকেট নিদিলে কিন্তু ভুল হ'ব মানে এটা বস্তু এনেকুৱা আছিল যে সাপোজ যদি x minus 2x ইয়াৰ পৰা যদি তুমি x কমন লোৱা তেতিয়ালে কি লিখিব লাগিব 1 minus 2 বা সাপোজ এটো y আছে সৰি y তো হ'ব নোৱাৰে সাপোজ এটো টুৱাইস y আছিল তেতিয়ালে তুমি ইয়াতে x কমন ললে ইয়াতে 1 আৰু ইয়াতে 2 আহিব ওকে 2 আহিব
তো সেয়ে ইয়াতে যদি কট এ প্লাছ কছ এ কমন লোৱা হয় তেতিয়াহ'লে ইয়াতে 1 থাকিব ইয়াৰ ঠাইত, মানে এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো আহিব, এইটোৰ লগত এইটো পূৰণ কৰিলে এইটো আহিব। আৰু ডিনমিনেটৰত বা হৰত আমাক দি আছে 1 মাইনাছ কছেক এ প্লাছ কি আছে, প্লাছ আছে কট এ। এইখিনি লিখি দিলা। এইখিনি লিখাৰ পিছত এইবাৰ চোৱা, এইবাৰ মেইন কাম আহিব এইটো মাইনাছ এইটো গুচাই দিয়া, মানে ব্ৰেকেটটো গুচাই দিয়া। তো ইয়াতে লিখি দিয়া কট এ প্লাছ ইয়াতে লিখা কছেক এ লিখিলা। ইয়াতে 1 লিখা মাইনাছ, তো মাইনাছৰ লগত প্লাছ ইনটু হ'লে কি হ'ব মাইনাছ কছেক এ, মাইনাছৰ লগত মাইনাছ ইনটু হ'লে কি আহিব প্লাছ, ইয়াতে কি আছে কট, চ' কট এ ডিভাইডেড বাই ইয়াতে আছে 1 মাইনাছ কছেক এ প্লাছ কি আছে কট এ। তো তেতিয়াহ'লে এইটো আৰু এইটো কেঞ্চেল গ'ল, চেম আছে। তেতিয়াহ'লে ইয়াত আমাক থাকিল কি, থাকিল কট এ প্লাছ কছেক এ। তো তুমি এইটোক কছেক এ প্লাছ কট এ বুলি লিখিব পাৰা। দিছ ইজ দ্য ৰাইট হেণ্ড ছাইড। চ' এইটো হৈ গ'ল সমাধান, কুৱেশ্যন নম্বৰ 5ৰ সমাধান। তো পৰৱৰ্তী ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা আলোচনা কৰিম। চ' ভিডিঅ'টো সেইকলৈকে নিশ্চয় চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিছা তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আৰু কমেণ্ট কৰি জনাব নাপাহৰিবা কিবা সমস্যা থাকিলে, মই সেইখিনি বস্তু নিশ্চয় সমাধান কৰি দিম। ঠিক আছে, চ' আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।